লাখ লাখ মহিলাৰ একাউণ্টত সোমাব চৰকাৰী ধন। অৰুণোদয় হিতাধিকাৰীৰ পৰা বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীলৈ আহিছে ডাঙৰ খবৰ। 10 তাৰিখে লাখ লাখ লোকে লাভ কৰিব ধন। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন। শীঘ্ৰে কৰি লওক KYC আপডেট। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতো জমা হ'ব ধন। দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীও একেদিনাই লাভ কৰিব চৰকাৰী ধন। ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ একাউণ্ট। পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। দেশৰ সম্পত্তি কুক্ষিগত হৈছে একাংশ ধনী লোকৰ হাতত। এই মুহূৰ্তত আহি পৰিছে এটা ব্ৰেকিং নিউজ। দুখীয়াসকল দুখীয়া হৈয়ে গৈ আছে। দেশৰ দুৰৱস্থা উদঙালে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে। দেশৰ সম্পত্তি কুক্ষিগত হৈছে একাংশ ধনী লোকৰ হাতত। দুখীয়াসকল দুখীয়া হৈয়ে গৈ আছে। এই ব্যৱস্থাৰ পৰা শীঘ্ৰে দেশবাসীক উদ্ধাৰ কৰিব লাগিব। ভাৰতত প্ৰতিদিনে ধনীসকল ধনী হৈ গৈ আছে আৰু দুখীয়াসকল দিনে দিনে দুখীয়া হৈ গৈ আছে। আমাৰ উদ্দেশ্য হ'ব লাগিব দৰিদ্ৰতা নিৰ্মূল কৰা, যুৱচামৰ বাবে ৰোজগাৰ সৃষ্টি কৰা। কিন্তু ইয়াৰ বিপৰীতে একাংশ পুঁজিপতি সদায় ধনী হৈ আছে। এই সমস্যাৰ পৰা মুক্ত হ'বলৈ হ'লে শীঘ্ৰে দেশত সম্পত্তিৰ বিকেন্দ্ৰীকৰণ কৰিব লাগিব। দেশৰ দুৰৱস্থা উদঙাই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰিলে এই ডাঙৰ মন্তব্য। আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। তিনি গগৈৰ মিত্ৰতাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ বিস্ফোৰণ। এই মুহূৰ্তত আহি পৰিছে আন এটা ব্ৰেকিং নিউজ। মিত্ৰতাটো আমিও কৰি আছো, আমাৰ লগত সকলো আছে। আমাৰ মিত্ৰতাটো সকলোতকৈ ডাঙৰ মিত্ৰতা। আমাৰ মিত্ৰতাৰ সন্মুখত বাকী মিত্ৰতা কেনেকৈ থাকিব? তিনি গগৈৰ মিত্ৰতা সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰীৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। পাকিস্তানত হিন্দুৰ সৈতে সংঘটিত ভয়ংকৰ ঘটনা। এই মুহূৰ্তত আহি পৰিছে আন এটা ব্ৰেকিং নিউজ। পাকিস্তানত মৃত্যু হৈছে 27 জনকৈ হিন্দুৰ। পাকিস্তানত হিন্দুৰ সৈতে সংঘটিত ভয়ংকৰ ঘটনা। পাকিস্তানত মৃত্যু হৈছে 27 জনকৈ হিন্দু লোকৰ। ৰহস্যজনকভাৱে এটা অট্টালিকা খহি পৰাত সংঘটিত হয় এই শোকাবহ ঘটনা। নিমিষতে ধ্বংসস্তূপত পৰিণত হয় 5 মহলীয়া অট্টালিকাটো। 53 ঘণ্টাৰ উদ্ধাৰ অভিযানৰ অন্তত উদ্ধাৰ কৰা হয় 27 জনকৈ লোকৰ মৃতদেহ। ধ্বংসস্তূপৰ পৰা উদ্ধাৰ হৈছে 3 মহীয়া এটি শিশু। পাকিস্তানত প্ৰাণ গ'ল 20 জন হিন্দু লোকৰ। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। আন এক মাধমাৰ। এই মুহূৰ্তত আহি পৰিছে আন এটা ব্ৰেকিং নিউজ। আকৌ বাঢ়িব মোবাইল ৰিচাৰ্জৰ মূল্য। সাধাৰণ জনতাৰ ওপৰত আন এক মাধমাৰ। মোবাইল ৰিচাৰ্জ প্লেনত পুনৰ অধিক ধন ভৰিবলগীয়া হ'ব পাৰে আপুনি। আকৌ ৰিচাৰ্জ প্লেনৰ মূল্য বৃদ্ধি কৰাৰ প্ৰস্তুতি চলাইছে টেলিকম কোম্পানীসমূহে। 10ৰ পৰা 12% পৰ্যন্ত মোবাইল ৰিচাৰ্জৰ মূল্য বৃদ্ধি পাব বুলি খবৰ আহিছে। অভূতপূৰ্বভাৱে গ্ৰাহকৰ সংখ্যা বৃদ্ধিৰ বাবেই মহঙ্গা হ'ব পাৰে মোবাইলৰ ৰিচাৰ্জৰ দাম। ইয়াৰ পূৰ্বে যোৱা বছৰৰ জুলাইত বাঢ়িছিল মোবাইল ৰিচাৰ্জ প্লেনৰ মূল্য। চলিত বছৰৰ মে' মাহত অভিলেখ ৰচি ৭৪ লাখ নতুন গ্ৰাহকে লৈছে সংযোগ। নতুন গ্ৰাহকৰ এই সংখ্যা যোৱা 29 মাহৰ ভিতৰত সৰ্বাধিক। অৱশ্য এই পৰ্যন্ত কোনো টেলিকম কোম্পানীয়ে নিশ্চিত কৰা নাই এই তথ্য। এবছৰৰ পিছতে পুনৰ মোবাইল ৰিচাৰ্জ প্লেন বৃদ্ধিৰ খবৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া। সাধাৰণ জনতাৰ ওপৰত আন এক মাধমাৰ। গুৰুত্বপূৰ্ণ খবৰ। মুছলমানৰ দোকান বন্ধৰ ভাবুকি। বিতৰ্কত হিন্দুত্ববাদী নেতা আৰু সমৰ্থক। এই মুহূৰ্তত আহি পৰিছে আন এটা ব্ৰেকিং নিউজ। মুছলমানৰ দোকান বন্ধৰ ভাবুকি দিছে হিন্দুত্ববাদী সমৰ্থকে। পুনৰ বিতৰ্কৰ মাজত হিন্দুত্ববাদী সংগঠনৰ নেতা
হিন্দুত্ববাদী সংগঠনৰ নেতাই দিলে মুছলমানৰ দোকান বন্ধৰ ধমক। ধমক পৰা ভিডিঅ' ভাইৰেলৰ পিছতে বিতৰ্কত হিন্দুত্ববাদী সমৰ্থক। আপোনালোকে দোকান বন্ধ কৰক, নহ'লে ইয়াৰ পৰা লৈ যাওক। দোকানখন স্থায়ীভাৱে বন্ধ কৰক, অন্যথা আমি নিজে ব্যৱস্থা ল'ম। দিল্লীৰ সাগৰপুৰত শুকুৰবাৰে সংঘটিত হৈছে এই ঘটনা। মন্দিৰৰ ওচৰত থকাৰ বাবেই মুছলমানৰ দোকান বন্ধৰ ধমক। এগৰাকী ক্ষুদ্ৰ মুছলমান বিক্ৰেতাক সকিয়নি হিন্দুত্ববাদী নেতাৰ। মন্দিৰৰ ওচৰত থকাৰ বাবেই মুছলমান মাংস বিক্ৰেতাক দিলে ধমক। বিগত বহু বছৰ ধৰি সেই স্থানত ব্যক্তিজনে দি আহিছিল দোকান। হঠাৎ দোকান বন্ধৰ সকিয়নিৰ পিছতে সৃষ্টি হৈছে বিতৰ্কৰ। হিন্দুত্ববাদী সমৰ্থকৰ ধমকৰ পিছতে মুছলমান সমাজে কৰিছে দুখ প্ৰকাশ।